আমি এই মুহূৰ্তত কিছু বজাৰৰ পৰিৱেশ আমি দেখুৱাম সংযোগ হৈছো আমাৰ দুগৰাকী সাংবাদিক ৰুবুল ৰহমান আৰু দিব্যলক্ষ্মীৰ সৈতে আমি দুইজনৰ কাষলৈ যাব বিচাৰিছো প্ৰথমে দিব্যলক্ষ্মীৰ ওচৰলৈ যাব বিচাৰিছো দিব্যলক্ষ্মী আপুনি বৰ্তমান কোন স্থানত উপস্থিত আছে আৰু সেই স্থানৰ বজাৰৰ যেহেতু মূল্য বৃদ্ধি হৈ আছে আৰু মূল্য বৃদ্ধিৰ পৰিৱেশ কেনেকুৱা কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গ্ৰাহকে কি কয় এই ক্ষেত্ৰত দিব্যলক্ষ্মী হয় চাওক নেনা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যিহেতু এতিয়া শাক পাচলিৰো মূল্য বৃদ্ধি হৈছে আৰু সমান্তৰালকৈ যিহেতু আজিৰ পৰা ব্ৰেডৰো মূল্য বৃদ্ধি হৈছে দেখিবলৈ পোৱা গৈছে বজাৰত যেন জুই লাগিছে সাধাৰণ জনতাৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে যিহেতু মূল্য বৃদ্ধিৰে যি হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে এইলৈ এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰত্যেকজন ব্যক্তিৰ মাজতে আচলতে মূল্য বৃদ্ধিৰ যি হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে আৰু যিহেতু কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়েও এক বিশেষ পোষ্ট জৰিয়তে জনাইছে যে তেওঁলোকৰ যি বৈঠক অনুষ্ঠিত হৈছে সেই বৈঠকৰ জৰিয়তে যে অসাধু ব্যৱসায়ীয়ে অতিমাত্ৰা দাম বৃদ্ধি কৰিব নোৱাৰে সেইলৈ যেন হস্তম হৈ পৰিব সেই কথাও স্পষ্ট কৰিছে হয়তো এক বিশেষ কমিটি গঠন কৰি দিয়া হ'ব আৰু সেই কমিটিৰ জৰিয়তে বিশেষ আহ্বানৰ জৰিয়তে তেওঁলোকে সকলোখিনি পৰিদৰ্শন কৰিব আৰু তেনেধৰণেই মূল্য বৃদ্ধি কেনেধৰণে ৰোধ কৰিব পাৰে সেইলৈ যেন মুখ্যমন্ত্ৰীগৰাকী এতিয়া হস্তম হৈ পৰিছে মই যেহেতু বামুণী মৈদামত উপস্থিত আছিলোঁ বামুণী মৈদামৰ কিছু বজাৰৰ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ মোৰ সহযোগী শ্যামল আছে শ্যামলে অকণমান পৰিৱেশটো দেখাব আৰু ইয়াতে যিহেতু বিভিন্নজন গ্ৰাহক আছে আমি গ্ৰাহকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু সামগ্ৰীৰ যথেষ্ট দাম বৃদ্ধি হৈছে শাক পাচলিৰ যথেষ্ট দাম বৃদ্ধি হৈছে দেখিবলৈ পোৱা গৈছে আমি 2-3 দিনৰ পৰা যিহেতু এই পৰিৱেশ দেখাবলৈ চেষ্টা কৰি আছো আৰু দেখিবলৈ পোৱা গৈছে এনেধৰণে যিহেতু মূল্য বৃদ্ধি হৈছে দাদা অকণমান আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ যিহেতু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সমান্তৰালকৈ শাক পাচলিৰো মূল্য বৃদ্ধি হৈছে কি ক'ব হয় এতিয়াও দাম বেছি হৈছে আগতকৈ এতিয়া শাক পাচলি লৈছোঁ চাওক ভাত কেৰেলা আগতে আছিল 30 টকা আধা কেজিত আজি 40 টকাৰ কমে নাই দামটো বাঢ়িছে আৰু সমান্তৰালকৈ আজিৰে পৰা ব্ৰেডৰো দাম বৃদ্ধি হৈছে কণীৰ দাম বৃদ্ধি হৈছে দালি চেনি বৃদ্ধি হৈছে গতিকে অত্যাৱশ্যকীয় সামগ্ৰীৰ দামটো কমাই দিলে আমাৰ সৰ্বসাধাৰণ মানুহখিনি চলিব পাৰিম এতিয়া আমাক বস্তুৰ দামবোৰ কমাই দিব লাগে সেইখিনি বিচাৰিছোঁ আৰু সমান্তৰালকৈ চাবলৈ গ'লে কিন্তু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি বহুত বেছি বৃদ্ধি হৈছে কাৰণ লিটাৰৰ প্ৰতি 3 টকাকৈ বৃদ্ধি হৈছে বিশেষকৈ চালক সন্থাৰ অত্যাৱশ্যকীয় বস্তুৰ বৃদ্ধি হৈছে আৰু পেট্ৰল ডিজেলৰ বৃদ্ধি হৈছে চালক সন্থাৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হৈছে চালক সন্থাৰ মুখৰ দিগি চাই পেট্ৰল ডিজেলৰ দামটো কমাই দিব লাগে আৰু তেওঁলোকৰ কাৰণে কিবা এটা সুব্যৱস্থা কৰিব লাগে বিশেষকৈ চালক সন্থাৰ কাৰণে কাৰণ তেওঁলোকৰ ফেমিলি চলিব লাগিব তেওঁলোকৰ পৰিয়াল পুহিব অৱস্থা নোহোৱা হৈছে গতিকে যিখিনি চালক আছে চালক সন্থাৰ কাৰণে এটা সুবিধা দিব লাগে সেইখিনিয়ে বিচাৰিছোঁ আমি চৰকাৰৰ ওচৰত থেংক ইউ নিশ্চিতভাৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি কিছু আগবাঢ়ি যাবলৈ চেষ্টা কৰিম দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু বজাৰ কৰি আছে যথেষ্ট মূল্য বৃদ্ধি পাইছে এতিয়া মূল্য বৃদ্ধিটো মই কি ক'ম ৰাইজে সেই দামতে যি দামত বেচিছে সেই দামতে ময়ো কিনছোঁ এতিয়া আমাৰ কাৰণে অলপ দিগদাৰ হৈছে অসুবিধা যথেষ্ট আমাৰ যিখিনি পইচা দৰমহাৰ পাওঁ সেই পইচাখিনি দি আমি জোৰাব নোৱাৰোঁ মাহৰ আধা দিনতে আমাৰ পইচা শেষ হৈ যায় চাউলৰ দাম মিঠাতেলৰ দাম শাক চব্জিৰ দাম যিকোনো বস্তুৰে দাম কোনো বস্তু ৰেহাই নাই মানে কম দামত আছে যি বুলি এতিয়া চব্জিৰে কেজি 80 টকা এই লেচৰা কেজি 80 টকা চব বস্তুৰে 80 টকা 100 তলত নাইয়ে এতিয়া আমি সাধাৰণ মানুহখিনি আমি কিনি খোৱাৰ কাৰণে বহুত কষ্ট পাইছোঁ এইখিনিয়ে মোক ক'ব লগা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে এই মুহূৰ্তত চাব লাগিব নিশ্চয় দিব্যলক্ষ্মী এই মুহূৰ্তত আপুনি ৰখাইছোঁ এই মুহূৰ্তত আমি সংযোগ হৈছোঁ আমাৰ ৰুবুল ৰহমানৰ সৈতে ৰুবুল ৰহমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনি বৰ্তমান পাণবজাৰত উপস্থিত আছে পাণবজাৰ পৰিৱেশ কেনেকুৱা আৰু ৰাইজৰ প্ৰতিক্ৰিয়া কেনেকুৱা আপোনাৰ পৰা জানিব বিচাৰিছোঁ ৰুবুল হয় নেনা উল্লেখ কৰিব লাগিব যে মই পাণবজাৰ শেখ ব্ৰাদাৰ্ছত আছোঁ যি শেখ ব্ৰাদাৰ্ছ প্ৰায় 150টা বৰ্ষ গৰকিলে আৰু সেই শেখ ব্ৰাদাৰ্ছৰ যি ব্ৰেড উৎপাদন কৰে শেখ ব্ৰাদাৰ্ছৰ তেওঁলোকৰ তাতো এই ব্ৰেডৰ দাম ইতিমধ্যে বৃদ্ধি কৰা দেখা গৈছে আৰু পূৰ্বে উল্লেখ কৰিছিল যে হলচম ব্ৰেড এটা 400 গ্ৰামৰ 35 টকাৰ পৰা 40 টকা হ'ল আৰু 200 গ্ৰামৰ হলচম ব্ৰেড 20 টকাই ৰাখিছে কিন্তু তেওঁলোকে ওজন হ্ৰাস কৰিছে অৰ্থাৎ 1.75 গ্ৰাম তেওঁলোকে কমাই দিছে ঠিক একেদৰে যদি শেখ ব্ৰাদাৰ্ছৰ কথা ক'বলৈ যাওঁ শেখ ব্ৰাদাৰ্ছৰ 400 গ্ৰাম এটা ব্ৰেডৰ 45 টকা পৰ্যন্ত বৃদ্ধি কৰিছে পূৰ্বতে আছিল 40 টকা আৰু 40 টকাৰ পৰা 5 টকা বৃদ্ধি কৰিলে ঠিক একেদৰে 35 টকা যি হোৱাইট ব্ৰেড আছে সেই 35 টকা ব্ৰেডটো এতিয়া 40 টকা হ'ল 200 গ্ৰামৰ যি ব্ৰেড আছিল
20 টকা, কিন্তু তাত এতিয়া 23 টকা বৃদ্ধি পালে, অৰ্থাৎ 3 টকা বৃদ্ধি কৰা দেখা গৈছে। আৰু বিশেষকৈ এই নিৰ্বাচনৰ পাছত সকলো সা সামগ্ৰী বয় বস্তুৰ দাম বৃদ্ধি হৈ থকা এইটো এটা নৈমিত্তিক ঘটনা পূৰ্বৰ আমি নিৰ্বাচনত আমি দেখি আহিছোঁ। কিন্তু উল্লেখ কৰিব লাগিব যে এই নিৰ্বাচনৰ পিছতে এই যি ইন্ধনজাত সামগ্ৰীৰ দাম বৃদ্ধি হৈছে, এই ইন্ধনজাত সামগ্ৰীৰ আনুষংগিক সা সামগ্ৰীবিলাকৰ দাম বৃদ্ধি পাইছে। আৰু সেই হিচাপে মই উল্লেখ কৰিব ব্ৰেডৰ দাম বৃদ্ধি পাইছে। আপুনি কেনেধৰণে প্ৰতিক্ৰিয়া কৰিব? এতিয়া চাউল দালি এইবিলাকৰ বৃদ্ধি হ'ল, আজিৰ তাৰিখত আজিৰ দিনটোত ব্ৰেডৰ দাম বৃদ্ধি পালে। চব বস্তুৰে দাম বাঢ়িছে, পেট্ৰল হেৰি ডে টু ডে দৰকাৰ হোৱা বস্তু প্ৰত্যেকটাৰে দাম বাঢ়িছে। বিশেষকৈ ইলেকশ্যনৰ পিছত বস্তুবোৰৰ দাম বহুত বাঢ়িছে। হয় নাইনা উল্লেখ কৰিছে যে গ্ৰাহকে উল্লেখ কৰিছে যে তেলৰ দাম বৃদ্ধি হ'ল, তেলৰ দাম বৃদ্ধি হোৱাৰ লগে লগে অন্যান্য সা সামগ্ৰীৰ দামো বৃদ্ধি পাইছে, অৰ্থাৎ পৰিবহণ ব্যয়টো বৃদ্ধি হৈছে। আৰু বৃদ্ধি হোৱাৰ ফলতে এই অন্যান্য সামগ্ৰী, মই ইয়াৰ শেখ ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰী আছে, মই তেওঁৰ পৰাই মই কিছু কথা জানিব বিচাৰিম। আজি হঠাৎ ব্ৰেডৰ দাম বৃদ্ধি পালে, বৃদ্ধি হোৱাৰ মূলতে কি কাৰণ আপুনি ব্যক্ত কৰিব? বৃদ্ধি হোৱাৰ মানে মেটেৰিয়েলবোৰ আমাৰ দাম বাঢ়িছে একচুৱেলি, যিটো আপোনালোকে চবেই গম পায়, মানে যিটো পেট্ৰল ডিজেলৰ দাম 3 টকাকৈ পাৰ লিটাৰ বাঢ়ি গ'ল। তাৰপিছত কমাৰ্চিয়েলৰ চিলিণ্ডাৰৰ যিটো প্ৰাইচ 993, অলমষ্ট 1000 টকা বাঢ়ি গৈছে পাৰ চিলিণ্ডাৰত। তাৰপিছত বাহিৰৰ পৰা আমাৰ যিবোৰ ৰ মেটেৰিয়েলছ আহে সেইবোৰৰ দাম বাঢ়িছে। তো সেইটো কাৰণে বস্তুটো আজি আমাৰ ব্ৰেডৰ দামটো 3.5 বছৰৰ মূৰতহে বাঢ়িছে। এইটো বস্তুটো 3.5 বছৰ আগতে এইটো আপোনাৰ 2023ত এইটো আপোনাৰ জাষ্ট 5 টকাই বাঢ়িছে বস্তু হেৰিটো। আৰু আপোনাৰ সৰু যিটো ব্ৰেড আহে সেইটো 3 টকা বাঢ়িছে। আৰু অন্যান্য আপোনাৰ বেকাৰীৰ অন্যান্য বিস্কুটৰ নাই, বিস্কুট ক্ষেত্ৰত আমাৰ বঢ়োৱা নাই এতিয়ালৈ। আমি আমাৰ পুৰণা ৰেটে আছে। ভৱিষ্যতে বঢ়োৱাৰ চিন্তা চৰ্চা কৰিছে নেকি? এতিয়া চিন্তা চৰ্চা একো কৰা নাই। নেনা উল্লেখ কৰিব লাগিব যে আজিৰ তাৰিখত এই ব্ৰেড অন্যান্য যি অত্যাৱশ্যকীয় সামগ্ৰী সেই দাম বৃদ্ধি হৈছে। আৰু ঠিক একেদৰে যিটো পূৰ্বতে মই উল্লেখ কৰিছিলোঁ যে ফাষ্ট মুভিং কনজিউমাৰ গুডছ অৰ্থাৎ FMCG তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে অকল এই ব্ৰেড বা আনুষংগিক সা সামগ্ৰী নহয়, তাৰ লগত অন্যান্য যিটো চাবোনৰ পৰা আদি কৰি চেম্পু, তেল, এই সকলোবিলাকৰ বৃদ্ধি কৰিব, অৰ্থাৎ 3 পৰা 5% বৃদ্ধি কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। মই অন্যান্য গ্ৰাহক আছে নেনা, মই ল'বলৈ চেষ্টা কৰিম। ব্ৰেডৰ দাম বৃদ্ধি পাইছে আজিৰ তাৰিখত, কেনেধৰণে ব্যক্ত কৰিব? খায়নে ব্ৰেড? খাওঁ, নাখাওঁ কি আছিলে। আৰু দাম বৃদ্ধি হ'ল, আজি 5 দাম টকা বৃদ্ধি হ'ল মানে এতিয়া চব বস্তুৰ দাম বাঢ়ি আছে। তেলৰ দামো বাঢ়ি গ'ল, এই ব্ৰেড এইবিলাকৰ দাম বাঢ়িছে। আৰু কি ক'ব আৰু এতিয়া। দিব্যলক্ষ্মী আৰু ৰুবুল ৰহমান এই মুহূৰ্তত আপোনাক দুইজনকে এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছে আমাৰ অধিক তথ্য জনোৱাৰ বাবে। আৰু এনেদৰে এতিয়া সৰ্বসাধাৰণৰ মূৰত মাধমাৰ কোঠাই সামগ্ৰীৰ দাম বৃদ্ধি পাইছে নিৰ্বাচনৰ পিছতে, যিহেতু সামগ্ৰীৰ দাম বৃদ্ধি হৈছে, যাৰ বাবে জ্বলাকলাপ হৈছে এতিয়া সাধাৰণ জনতাৰ ওপৰত মাধমাৰ কোঠাই পুনৰবাৰ এনেদৰে মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।